নগাঁৱৰ এগৰাকী প্ৰখ্যাত ভাস্কৰ্য শিল্পী আৰু সংগীতৰ লগত জড়িত থকা, বিশেষকৈ লোকসংগীতৰ লগত জড়িত থকা অশ্বিনী শৰ্মাক মই এতিয়া লগ পোৱা 30 বছৰৰ ওপৰ হ'ল। আৰু তেখেতৰ যিখিনি নিৰ্মিতি ভাস্কৰ্য, তাত মই এটা কথা লক্ষ্য কৰিছোঁ, বিশেষতে তেখেতৰ নাৰীক লৈ যিখিনি নিৰ্মিতি তেওঁ আৰম্ভ কৰিছে, তাত এটা মই লক্ষ্য কৰিলোঁ, মানে তেওঁলোকৰ মুখাৱয়ৱত এটা বেদনাবোধ আছে। আৰু তাৰ ভিতৰত উল্লেখযোগ্য আকাশলৈ চাই থকা এগৰাকী নাৰী, তেখেতে কি নাম দিছিল, চি এবভ দ্য স্কাই হ'বলা, সেই নিৰ্মিতিটো। আৰু এই দুইটা আঁঠুৰ মাজত মুখখন এনেকৈ গুজি থকা এগৰাকী নাৰী মূৰ্তি, য'ত নাৰীসকলৰ বেদনাবোধ তাত প্ৰকাশ পাইছে ইমান ভালকৈ যে মোৰ সেই নিৰ্মিতি দুটা আজিও মোৰ মনত আছে। গতিকে তেখেতৰ আন আন নিৰ্মিতি মই চাইছোঁ, কিন্তু বিশেষতে নাৰীক লৈ যিখিনি তেওঁৰ নিৰ্মিতি, সেইখিনি নিৰ্মিতিত নাৰীৰ বাস্তৱ যিখিনি সমস্যা আৰু তেওঁলোকৰ যিখিনি বেদনাবোধ, সেইখিনি তেওঁ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। আৰু তেখেতৰ লগত বহুতো জলচাত মই বহিছোঁ। তেখেত এজন সুন্দৰ বাঁহীবাদক, আৰু সেইফালৰ পৰা মই সুখী যে তেওঁ লোকসংগীতৰ বিপুল তেখেতৰ জ্ঞান আছে। তেখেতক কেতিয়াও মই পাহৰিব নোৱাৰোঁ। আৰু তেখেত এজন মিষ্টভাষী লোক, আৰু বৰ সহজ সৰলে তেওঁ জীৱন যাপন কৰে। আৰু তেখেতৰ মিলনপুৰৰ ঘৰখনলৈ গ'লে সেইটো সকলোৱে দেখিছে, তেখেতৰ সহজ সৰল জীৱন যাপন, কিন্তু লক্ষ্যটো ভাস্কৰ্য শিল্প, এই লোকসংগীতৰ চৰ্চা, এইখিনিতে তেওঁ অব্যাহত ৰাখি জীৱনটো আগুৱাই নিছে। আৰু আমি আশা কৰোঁ তেওঁ এই শিল্প চৰ্চা আৰু সংগীত চৰ্চা অব্যাহত থাকক। আমি তেখেতৰ কুশল কামনা কৰিলোঁ। ভগৱন্তই তেখেতক মংগল কৰক, তেখেতক আশীষ দিয়ক। শিল্পী অশ্বিনী শৰ্মা অতি সহজ সৰল, অতি অমায়িক এজন ব্যক্তি, অতি মিতভাষী। তেওঁৰ লগত কথা পাতি এক ধৰণৰ আনন্দ অনুভৱ কৰা যায়। ভাস্কৰ্য শিল্পী অশ্বিনী শৰ্মাক 2000 চনৰ পৰাই এজন অভিভাৱক হিচাপে পাইছিলোঁ। পৰৱৰ্তী সময়ত আমি তেওঁক কিশলৰ সদস্য পদ দিছিলোঁ। 2002 চনত প্ৰণৱদাৰ মৃত্যুৰ পিছত আমি যিটো অনুষ্ঠান পাতিছিলোঁ, সেই অনুষ্ঠানটিত তেওঁ বাঁহীবাদনৰ প্ৰথম অংশগ্ৰহণ কৰিছিলে। আৰু বিগত 24 বছৰে কিশলৰ যিমান অনুষ্ঠান হৈছিলে, সকলো অনুষ্ঠানতে তেওঁ অংশগ্ৰহণ কৰি গৈছিলে। আৰু আমি কিশলৰ সদস্যসকল আচলতে আমি অতি গৌৰৱান্বিত যে কিশলৰ চৌহদত থকা সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ প্ৰতিমূৰ্তিটি তেওঁ নিজে নিৰ্মাণ কৰিছিল। আৰু এই প্ৰতিমূৰ্তিটোৰ আলমতে নগাঁও কলেজৰ ছাত্ৰসকলে নগাঁও কলেজৰ হীৰক জয়ন্তীত স্থাপন কৰা যজ্ঞেশ্বৰ শৰ্মাৰ প্ৰতিমূৰ্তিটিও তেওঁৰ দ্বাৰাই নিৰ্মাণ কৰাইছিল। আমাৰ বাবে অতি আনন্দৰ বিষয় এয়া যে আমাৰ এজন সদস্যই এই নগাঁৱৰ এই দুটা উল্লেখযোগ্য কাম কৰিছিল। আৰু মই ভাবোঁ যে নগাঁওবাসী ৰাইজে তেওঁক এই দুটা কামৰ কাৰণেই চিৰদিন মনত ৰাখিব। তেখেত এগৰাকী বাঁহীকে ধৰি বিভিন্ন বাদ্যযন্ত্ৰ সংগত কৰা শিল্পী, বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা শিল্পী। তেখেত কবি, তেখেত চিত্ৰকৰ যদিও তেখেত ভাস্কৰ হিচাপেহে অসমৰ বা আমাৰ নগঞাবাসীৰ মাজত ভাস্কৰ হৈ আছে। আমাৰ এই কলংকলা কেন্দ্ৰৰ উদ্যোগত 2000 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ আৰ্ট গেলেৰীত আমি এখন তেখেতৰ ভাস্কৰ্যৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিলোঁ। আৰু সেইখন উদ্বোধন কৰিছিল নীলপৱন বৰুৱাদেৱে। আৰু তাত অসমৰ ভালেকেইগৰাকী প্ৰথিতযশা শিল্পী সাহিত্যিক গোট খাইছিল। হীৰেণ ভট্টাচাৰ্য আহি বহু সময় তেখেতৰ ভাস্কৰ্যৰ মাজত সময় কটাইছিল। বীৰেন দত্ত ছাৰ আহি আধা ঘণ্টামান সময় থাকিব পাৰিম বুলি কৈ তেখেত বহু সময় তেখেতৰ ভাস্কৰ্যৰ প্ৰদৰ্শনীৰ মাজত কটাইছিল। ঠিক তেনেধৰণে শোভা ব্ৰহ্মদেৱ আহিছে, আহি ভাস্কৰ্যসমূহৰ বিভিন্ন বৈশিষ্ট্য সম্পৰ্কে তেখেতে আমাৰ মাজত আলোচনা কৰিছে। তেওঁৰ যিটো ভাস্কৰ্যৰ যিটো যথাদৃষ্টবাদী, যিটো ৰিয়েলিষ্টিক যিটো এক্সপ্ৰেশ্যন, সেইবিলাক সম্পৰ্কে তেখেতে সুন্দৰকৈ বুজাইছে। আৰু এটা ডাঙৰ কথা হৈছে কি, তেখেতৰ যি কবিসুলভ যিটো ভাৱ, সেই কবিসুলভ ভাৱটো তেখেতৰ ভাস্কৰ্যটো প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়। আৰু আমি ভাবোঁ তেখেতৰ এই যি কাম, এই কামসমূহ একক প্ৰচেষ্টাৰে, বৰ কষ্টৰে তেখেতে বহু পৰিশ্ৰম কৰি এই কামবিলাক কৰিছে। আৰু এই কামসমূহ মানে চৰকাৰ বা আন কোনো অনুষ্ঠানৰ যদি সহযোগিতা পালেহেঁতেন, বিশেষকৈ আৰ্থিক, তেতিয়াহ'লে ই আৰু সৰ্বাংগ সুন্দৰ হৈ আৰু তীব্ৰ গতিত আৰু বিশাল পৰিধিত আগুৱাই গ'লহেঁতেন বুলি
মই অনুভৱ কৰোঁ। নগাঁৱৰ প্ৰসিদ্ধ ভাস্কৰ্যবিদ তথা বাঁহীবাদক অশ্বিনী শৰ্মা নগাঁৱৰ সাংস্কৃতিক আৰু সামাজিক জীৱনৰ এগৰাকী আগশাৰীৰ ব্যক্তি হিচাপে পৰিচিত। নগাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মজীৱনৰ পাতনি মেলা অশ্বিনী শৰ্মাই সৰু কালৰে পৰা আছিল এগৰাকী প্ৰতিভাশালী ব্যক্তি। 2000 চনৰ 17 ছেপ্টেম্বৰত তেওঁৰ ভাস্কৰ্য শিল্পৰ এখন একক প্ৰদৰ্শনীখন পূৰ্ণিগুদামৰ কলম কলা কেন্দ্ৰৰ উদ্যোগত গুৱাহাটীৰ আৰ্টছঙত অনুষ্ঠিত হৈছিল। ইয়াৰ উপৰি 2019 চনত নগাঁৱৰ ভিউ ফাইণ্ডাৰ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা তেখেতৰ একমাত্ৰ কবিতাৰ সংকলনখনেও সাহিত্যৰ জগতখনত উচিত সমাদৰ লাভ কৰা দেখা যায়। 1995 চনতে তেওঁ কলকাতাৰ প্ৰসিদ্ধ বাঁহীবাদক পাৰ্থ ভট্টাচাৰ্যৰ ওচৰত বাঁহীবাদনৰ দীক্ষা লৈ আজি পৰ্যন্ত নগাঁও, অসম তথা ভাৰতৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰি আহিছে। একতাৰাবাদন, দোতাৰাবাদন, ডগৰবাদন কৰি এগৰাকী লোকবাদ্য শিল্পী হিচাপেও তেওঁ বৰ্তমানে কিশলয় সাংস্কৃতিক গোষ্ঠীত বৰগীতৰ প্ৰশিক্ষক হিচাপে সংগীত চৰ্চা অব্যাহত ৰাখিছে। এই সকলোবোৰ লক্ষ্য কৰি তেখেতক অসম চৰকাৰ আৰু ভাৰত চৰকাৰে শিল্পী পেঞ্চন দিয়াৰ সুব্যৱস্থা কৰিব লাগে। আৰু এইখিনি কৰাৰ বাবে নগাঁওবাসীৰ ওচৰত মই কৃতজ্ঞ। নগাঁওবাসীৰ মৰম স্নেহ এৰিব নোৱাৰি মই এই নগাঁৱতে থাকি গ'লোঁ।